এসিড ক্ষারক আর লবণ এই চ্যাপ্টারটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেটা কুৱেশ্যন দেখুৱাই দিম সেইকেটা কুৱেশ্যনৰ ভিতৰত তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হ'ব সেই হাফ ইয়াৰলি এক্সামত 100% শিওর কমন পাবা তোমালোকৰ যদি কিবা প্ৰবলেম হয় যদি কোনোবা এটা কুৱেশ্যন উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া আমি চাই লও এসিড ক্ষারক আৰু লবণ এই চ্যাপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল সূচক কি উদাহৰণ দিয়া এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 20 নং পৃষ্ঠা প্ৰসাবা তোমালোক দাতব কার্বনেট আৰু দাতব হাইড্রোজেন কার্বনেটে এসিডৰ হৈতে কি দৰে বিক্ৰিয়া কৰে ইয়াৰ পৰা কোৱেশ্চন এটা 100% শিওর আহিব এনেকৈ কোৱেশ্চন দিব দাতব কার্বনেটে এসিডৰ হৈতে কি দৰে বিক্ৰিয়া কৰে এনেকৈ কোৱেশ্চন দিব নহলে এনেকৈ কোৱেশ্চন দিব দাতব হাইড্রোজেন কার্বনেটে এসিডৰ হৈতে কি দৰে বিক্ৰিয়া কৰে বুজি পালা এই দুটা কোৱেশ্চনৰ পৰা এটা কোৱেশ্চন 100% শিওর আহিব নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কাৰ্যকলাপ 2.5 এটু কাৰ্যকলাপ তোমালোক ভালকৈ চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক কার্বন ডাই অক্সাইড গেছক চুন পানীৰ মাজেদি পঠালে কি উৎপন্ন হয় ৰাসায়নিক সমীকৰণত দেখুৱা এটু কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটু কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তোমালোক এটু বিক্ৰিয়া শিকিবা মোস্ট ইম্পৰ্টেন্ট এটু বিক্ৰিয়া বহুত ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল এসিড আৰু ক্ষাৰকে পৰস্পৰৰ হৈতে কি দৰে বিক্ৰিয়া কৰে এটু কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল কাৰ্যকলাপ 2.7 এটু কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ এটু কাৰ্যকলাপ নোৱাৰো আপুনি শিকাই দিয়ক তোমালোকক কুৱেশ্যনটো এনেকৈ দিব এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা আৰু বিকাৰটো লৰাই থাকি তাত লাখে লাখে লঘু হাইড্ৰোক্লোৰিক এসিড যোগ কৰা এনম কুৱেশ্যনটো দিব দ্ৰৱটোৰ ৰংটো কি হ'ব তোমালোক উত্তৰত লিখিবা দ্ৰৱটোৰ ৰংটো নীলা সেউজীয়া হৈ পৰিব নেক্সট কুৱেশ্যন দিব কপাৰ অক্সাইড কি ঘটিছে তেতিয়া তোমালোক উত্তৰত লিখিবা কপাৰ অক্সাইড দ্ৰৱীভূত হৈছে নেক্সট কুৱেশ্যন দিব ওপৰৰ পৰ্যবেক্ষণৰ পৰা ৰাসায়নিক সমীকৰণ লিখা তেতিয়া তোমালোক ৰাসায়নিক সমীকৰণ লিখি দিবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 25 নং পৃষ্ঠাৰ প্ৰশ্নলিৰ 1 4 আৰু 5 একেটা মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল pH স্কেল কি এটু কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা pH স্কেল টু ভালকৈ বুজি লবা ইয়াৰ পৰা 100% শিওর এটা MCQ কুৱেশ্যন আহিবই তোমালোক মনত কৰিবা 0 খুব বেছি আমলিক আকৌ 14 বেছি ক্ষাৰকীয় আৰু 7 হৈছে প্ৰশম 7 তকৈ যদি কম মানে 7 তকৈ যদি pH ৰ মান কমে তেতিয়া আমলিক ধৰ্ম বৃদ্ধি পাব আমলিক ধৰ্ম বৃদ্ধি পালে হাইড্ৰোজেন আয়নৰ গাঢ়তা বৃদ্ধি পাব আকৌ যদি 7 তকৈ বেছি হয় pH ৰ মান তেতিয়া ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পালে হাইড্ৰোজেন আয়নৰ গাঢ়তা কমিব বুজি পালা pH স্কেলটো ভালকৈ বুজি লবা ইয়াৰ পৰা 100% শিওর এটা MCQ কুৱেশ্যন আহিব নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল এসিড বৰষুণ কি এটু কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম কি এটু কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তেতিয়া তোমালোক মনত কৰিবা শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম হ'ল দাঁতৰ এনামেল আকৌ আৰু এটা MCQ কুৱেশ্যন ইয়াত হয় শৰীৰৰ কঠিনতম পদাৰ্থটো কিহেৰে তৈয়াৰী এটু কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট তেতিয়া তোমালোক চাবা MCQ কুৱেশ্যন আহিব অপচনত থাকিব ক্যালসিয়াম ফসফেটেৰে মানে দাঁতৰ এনামেলটো হৈছে শৰীৰৰ কঠিনতম পদাৰ্থ এই দাঁতৰ এনামেল এই অংশটো ক্যালসিয়াম ফসফেটেৰে তৈয়াৰী বুজি পালা নেক্সট তোমালোক চাবা 28 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰাকৃতিক উৎস এসিড একেটা তোমালোক মনত কৰিবা কিয়নো তোমালোক কেনেকৈ কুৱেশ্যন দিব
পৰুৱাৰ হুঙত কি এচিড থাকে চুৰাতৰ হুঙত কি এচিড থাকে তেতিয়া মনত কৰিবা পৰুৱাৰ হুঙত মিথানয়িক এচিড থাকে চুৰাতৰ হুঙত মিথানয়িক এচিড থাকে তোমালোকে এইকেইটা মনত কৰিবা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব নেক্সট প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা সোডিয়াম হাইড্ৰক্সাইড এইটো টপিকৰ পৰা এটা কোৱেশ্চন আহিব লং কোৱেশ্চন ব্ৰাইন কি এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি পদাৰ্থ উৎপন্ন হয় ৰাসায়নিক সমীকৰণত লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তেতিয়া তোমালোক উত্তৰত লিখিবা সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় তাৰ পিছত তোমালোক এই ৰাসায়নিক সমীকৰণটো লিখি দিবা নেক্সট তোমালোক চাবা 31 নং পৃষ্ঠাৰ পৰা চাবা বেকিং সোডা কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ দুটা ব্যৱহাৰ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 3 4 আৰু 5 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুশীলনীৰ 1 2 3 4 নেক্সট চাবা তোমালোক 6 7 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 8 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 11 13 আৰু 14 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ গল এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক দেখুৱাই দিলো যদি তোমালোকৰ এমসিকিউ কোৱেশ্চনৰ মানে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন লাগে মোক কমেন্ট কৰি কবা মই তোমালোকৰ কাৰণে এটা পিডিএফ বনাইছো এই পিডিএফটো WhatsApp গ্ৰুপত দি দিম তোমালোকে মোক কমেন্ট কৰি কবা স্যাৰ এমসিকিউ কোৱেশ্চনৰ পিডিএফ লাগে তেতিয়া মই তোমালোকৰ WhatsAppৰ যোগেদি এমসিকিউ কোৱেশ্চনৰ পিডিএফটো দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও